নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ নিশ্চয় থাম্বনেইলটো চাই তোমালোকে গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব কথাটো এনেকুৱা নেকি যে কিছুমানে 60 পাইও ফেল কৰিব এণ্ড কিছুমানে মাত্ৰ 26 পালেই পাছ কৰিব ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হ'বলৈ গৈ আছে নেকি কি কৰিব খুজিছে আমাৰ শিক্ষা বিভাগে নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে এইবাৰৰ মেট্ৰিক পৰীক্ষা বেলেগতকৈ অলপ বেলেগ ধৰণৰ হ'ব মানি লৈছো এইবাৰৰ পৰীক্ষাটো অলপ বেলেগতকৈ বেলেগ ধৰণৰ হ'ব কিন্তু এইটো কি নিয়ম যে কোনোবাই 60 পালেও ফেল কৰিব আৰু কিছুমানে মাত্ৰ 26তেই পাছ কৰিব কথাটো বিতংকৈ বুজাই আছো গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া এইটোৱে মোৰ ৰিকুৱেষ্ট যাতে ভিডিঅ'বোৰ তোমালোকে আগতীয়াকৈ পাই থাকা লগতে তোমালোকক জনাই দিম যে এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে এইবাৰৰ পৰীক্ষা সহজ কৰি দিব নেকি তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে জানা যে এইবাৰৰ পৰীক্ষা অলপ বেলেগ ধৰণৰ হ'ব যোৱাবাৰৰ পৰা এই নিয়মটো কৰিছে যে 45 আহিব থিয়ৰি আৰু 45 আহিব MCQ আৰু 10 মাৰ্কস আহিব ইন্টাৰনেল এসেসমেন্ট অৰ্থাৎ প্ৰেক্টিকেল এইবাৰো কিন্তু মেট্ৰিক পৰীক্ষাত MCQ আহিব 45 আৰু 45 মাৰ্কস আহিব থিয়ৰিৰ পৰা আৰু 10 মাৰ্কস থাকিব প্ৰেক্টিকেলৰ কিন্তু এইবাৰৰ পৰীক্ষাটো বেলেগতকৈ অলপ বেলেগ ধৰণৰ হ'ব কেনেকুৱা হ'ব তোমালোকক জনাই আছো এইবাৰৰ নিয়মটো হ'ল যে থিয়ৰি 45ৰ ভিতৰত তোমালোকে 5 মাৰ্ক 13 পাব লাগিব আৰু MCQ 45 ৰ ভিতৰত তোমালোকে 5 মাৰ্ক 13 পাব লাগিব দুইটাতে 13 টোটেল 26 পালি তোমালোকে পাস কৰিব পাৰিবা এতিয়া বলা কথাটো তোমালোকক ভালকে বুজাই দিও ধৰি লোৱা কোনোবাই MCQ 45 ৰ ভিতৰত 45 পাইছে আৰু থিয়ৰি 45 ৰ ভিতৰত 10 পাইছে টোটেল 55 পাইছে তেও কিন্তু ফেল কৰিব আৰু ধৰি লোৱা কোনোবাই MCQ 45 ৰ ভিতৰত 13 পাইছে আৰু থিয়ৰি 45 ৰ ভিতৰত 13 পাইছে ইকুৱেল তেও পাইছে 26 তেও কিন্তু পাস কৰিব MCQ 45 আৰু থিয়ৰি 45 এই নিয়মটো কিন্তু বহুত ভাল আছিল কিন্তু তাৰ ভিতৰত আৰু এটা নতুন নিয়ম এড কৰিছে হেতু হ'ল যে দুইটাতে এক্সট্ৰাকে পাস কৰিব লাগিব যদি কোনোবাই এটাত বেছি পাইছে আনটোত কম পাইছে তেও কিন্তু ফেল কৰিব আৰু কোনোবাই দুইটাত ইকুৱেল অৰ্থাৎ যিমান পাব লাগে পাস সেই মাৰ্কটো পাইছে তেও কিন্তু পাস কৰিব এই নিয়মটো কিন্তু বেছি ভাল হোৱা নাই বৰ্তমান যোনটো নিয়মত এক্সাম পাতিব খুজিছে সেই নিয়মত এক্সাম পাতিলে কিন্তু 50% ষ্টুডেন্টৰ জীৱনটো ধ্বংস হ'ব কাৰণ 50% ষ্টুডেন্টে ফেল কৰিব ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা হৈ মই মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুলে এটাই ৰিকুৱেষ্ট কৰিছো যে বৰ্তমানত যোনটো নিয়মত এক্সাম পাতিব খুজিছে সেই নিয়মটো কিন্তু বন্ধ কৰিব লাগে কাৰণ এইটো নিয়মত বহুত ছাত্ৰ ছাত্ৰী এক্সাম দিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল ভিডিঅ'টো যিমান পাৰা তোমালোকে শ্বেয়াৰ কৰি দিয়া তো এইটো নিয়ম কিন্তু মোৰ মতে ভাল হোৱা নাই তোমালোকৰ মতে কেনেকুৱা হৈছে কমেন্টত জনাই দিয়া